হৈছে সাইনাছৰ প্ৰবলেম যদি আছে অৰ্থাৎ সাইনাসাইটিছ যদি আপোনালোকৰ আছে খুব বেছিকৈ মূৰ কামৰণি এইবোৰ জাম হৈ থকাৰ নিচিনা লাগে তেনে ক্ষেত্ৰতো এই যিবোৰ সিক্ৰিশন বা জাম থাকে এই জামবোৰ সাধাৰণতে আমাৰ ডিঙিৰ লগত আমাৰ কানেক্টেড থাকে আৰু সেইবাবে যেতিয়া এই সাইনাছবোৰ ব্লক হৈ থাকে আৰু ই ড্ৰেইন হ'বলৈ আৰম্ভ কৰে তেতিয়া এই ডিঙিত গৈ পেলাই ই ইৰিটেশন কৰিব পাৰে আৰু তাৰ বাবে বহুত দীঘলীয়াভাৱে ক্ৰনিক কাহে অপকাৰ কৰিব পাৰে সেইবাবে সাইনাসাইটিছ যদি আছে তাৰ ট্ৰিটমেন্ট লোৱাটো প্ৰয়োজনীয় মোৰ ভিডিঅ' পাব আপোনালোকে চাব পাৰিব আৰু ষ্টিম ইনহেলেশনও আপোনালোকৰ সাইনাছখিনি ক্লিয়াৰ কৰাত বহু ক্ষেত্ৰত সহায় কৰিব দ্বিতীয়টো কাৰণ থাকিব হ'ব পাৰে যে ঠাণ্ডাৰ প্ৰতি আপোনালোকৰ এলাৰ্জি থাকিব পাৰে অৰ্থাৎ অকমান ঠাণ্ডা পালে হয়তো আপোনালোকৰ ডিঙিটো হুকুৰাই থাকিব পাৰে বিশেষকৈ ফেনৰ বতাহত শুৱা বা খুব বেছি বতাহ লগোৱা ক্ষেত্ৰত আমাৰ আপাৰ ৰেসপিৰেটৰি ট্ৰেকটো শুকাই যাব পাৰে আৰু লগতে ই যেহেতু এই ঠাণ্ডাৰ প্ৰতি এলাৰ্জি থাকে কিছুমানৰ ফেৰেঞ্জাইটিছৰ প্ৰবলেম থাকে তেওঁলোকৰো এই কাহৰ প্ৰবলেমটোৱে বহু গুণে অপকাৰ